আমি আজি গম পাওঁ হৰাই দিলো আমাক একো নহ'ল আপোনালোকে গামোচা দি পিনে চাকি গছ দিওঁ যাতে হাতী নাহে বুলি সেইকাৰণে কাম এটা কৰক বুলি আপোনালোকে গামোচাখন গামোচাখন লৈ লওক বহু কৰ্মচাৰী আমাৰ ডিপাৰ্টমেণ্ট মানুহ আছে আমি সেইটোৱে দেখালো যে আমাৰ ডিপাৰ্টমেণ্ট মানুহ আছে আজি গম পাইছো হাতীৰ লগতো যে আছে আজি গম পাইছো যে ডিপাৰ্টমেণ্ট মানুহ আছে আৰু ঘৰ ভাঙি যায় আম ভাঙি যায় আজি 7-8টা দিন পাৰ হ'ল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ চেহেৰা দেখি নাপালো আজি দেখি পালো যে সৌভাগ্য আমি আপোনালোকে আৰু সবচে ডাঙৰ প্ৰধান কি গম পাইছে আপোনালোকে 45 দিনৰ যেতিয়া গণেশ বাবা আহে তেতিয়া আহে আৰু বহে মেলি কথা পাতি আৰু গুচি যায় যেতিয়া গণেশ বাবা গুচি যায় তেতিয়া আহে কিয় আহে এনেকুৱা আপোনালোক ভিডিঅ' এইটোৱে নেকি যে গণেশ বাবা অহাৰ পিছত আহে আপোনালোকে নোহোৱাৰ আগতে আহিব নোহোৱাৰ আগতে আপোনালোকে দিবই লাগিব ন তেওঁলোকক আমি আজি বন বিভাগৰ মানুহ বা কোনোবা সদস্য হয় বুলি কিবা এটা আছে বুলি আজিহে আমি গম পাইছোঁ কাৰণ আমি যিমান দিন আমি এইটো বাটেদি গৈছোঁ তথাপি কোনদিন এইটো শান্তি তাণ্ডৱ হয় বুলি কাহে কিন্তু কোনোদিন তেনেকুৱা নাহে আহে যদি শেষত আহে আৰু মানুহৰ যেতিয়া পাব্লিক থাকে তেতিয়া নাহে যেতিয়া হেৰি গুচি যায় তেতিয়া আহে তেতিয়াতো মানুহক নাথাকে না আৰু বন বিভাগৰ কৰ্মী হয় বুলি আজিয়ে গম পাইছোঁ এইজন আছে বা আৰু কোনোবাজন আছে বুলি সেইকাৰণে আমি চাকি আৰু বন্তিৰে তেওঁলোকক আমি গামোচাৰ আদৰণি হিচাপে তেওঁলোকক জনাব বিচাৰিছোঁ আজি লেটেকু গাঁৱত আজি প্ৰায় 7টা-8টা দিনে বহুত তাণ্ডৱ চলাই আছে মানুহৰ ঘৰ গৃহস্থ ভাঙিছে স্কুটি ভাঙিছে খেতিটো নষ্ট কৰিছে আৰু লগতে আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক ইমান বাৰম্বাৰ জনাই থকা স্বত্তেও বাৰম্বাৰ কোৱাৰ পিছতো ফোন কৰাৰ পিছত কোনো এটা ৰেছপন্স কোনো এটা নলয় আজি বহুবাৰ কোৱাৰ পিছতো আজি 7টা দিন মুকলি গ'ল নিচিনা ক'ব পাৰি যিহেতু গোটেই ঘৰ ভাঙি শেষ হ'ল তাৰপিছত ফৰেষ্ট ডিপাৰ্টমেণ্ট আহি পাইছে সেইকাৰণে আমি ফৰেষ্ট ডিপাৰ্টমেণ্ট যে এটা হাতী বিভাগৰ যে ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে আমি আজিহে গম পাইছোঁ নহ'লে আমি ফৰেষ্ট ডিপাৰ্টমেণ্টত দেখি পাওঁ কয়লা গাড়ী বালি গাড়ী ইত্যাদি এনেকুৱা ধৰণতে ফৰেষ্ট ডিপাৰ্টমেণ্টক আমি জানো কিন্তু আজি ফৰেষ্ট ডিপাৰ্টমেণ্টক আমি আদৰিছোঁ যিহেতু যিয়ে নহওক আমি গম পালোঁ যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ হাতী বিভাগৰ লগত সিহঁতে জড়িত আছে সেইকাৰণে আমি গামোচাৰে চাকি জ্বলাই তেখেতসকলক আদৰিলোঁ সেয়েহে আজি লগতে এই লেটেকু গাঁৱৰ মানুহৰ বহুত আজি দিনে নিশাই বহুত কষ্টৰে ভুক্তভোগী হৈ আছে কিতাপৰ ইয়াত যোনটো বিভাগ এটা চলাই আছে অকল এটা ধন সংগ্ৰহ কৰা এটা অফিচে হয় এইটো কয়লা গাড়ী বালি গাড়ীৰ অকল ধন বাকী ৰাজ্যক সেৱা অৰ্থ বিফল হৈছে আৰু টোটেলি আজি এতিয়া দেখিছে আপোনালোকে যে ইয়াত হাতী অহা মিনিমাম 2 ঘণ্টা হৈ গ'ল পাৰ হৈ গ'ল তাৰপিছত ফৰেষ্ট ডিপাৰ্টমেণ্ট আহি পাইছে যিহেতু ইয়াৰ পৰা 150 মিটাৰ ওচৰত আৰু সিহঁতক বাৰম্বাৰ ফোন কৰি থকা হৈছে স্বত্তেও এতিয়ালৈকে ফোনটো ৰেছপন্ড নকৰে ফোন একো নকৰে কয় আমাক আহি পিনে কয় যে ওপৰৰ অফিচাৰ মানুহ নাহে আৰু ডিপাৰ্টমেণ্টক অফিচৰ মানুহ জনোৱাৰ স্বত্তেও সিহঁতি নাহে সিহঁতি এনেকুৱা লাগে যে সিহঁতি ৰাজ্যৰ স্বত্বত সিহঁতি আজি এই বন বিভাগত কৰ্ম কৰি থকা নাই সিহঁতি এটা অকল এটা দালালি চক্ৰ হৈ পিনে এটা কলা ধন সংগ্ৰহ কৰি এটা ডিপাৰ্টমেণ্টক চলাই থকা আমাৰ চকুত পৰিলক্ষিত হৈছে